এবার হাইলাকান্দির অখিল গগৈয়ে হাইলাকান্দির জনতাক কিছু প্ৰশ্নৰ উত্তৰ দিব বিচাৰিলে সেই প্ৰশ্নসমূহ এনেকুৱা যে 2026 চনত যিখন চৰকাৰী নাহক কিয় সেইখন চৰকাৰৰ অংশীদাৰ অখিল গগৈৰ নেতৃত্বৰ ৰাইজৰ দল হ'ব নহয় অখিল গগৈৰ উত্তৰ ৰাইজৰ দলেই হ'ব মানুহৰ মনত থকা সেই প্ৰশ্নবোৰৰ উত্তৰ যেন অখিল গগৈ নিজেই দিলে অখিল গগৈ কলে 20খন আসন ৰাইজৰ দলৰ বাবে সকলোৰে পৰা বিচাৰিছে আৰু চৰকাৰৰ অংশীদাৰ হৈ থাকি কেনেদৰে অখিল গগৈয়ে উন্নয়নমূলক কাম-কাজ কৰিব কেনেদৰে বৰ্তমান সময়ৰ দুৰ্নীতিৰ বিৰুদ্ধে আকৌ এবাৰ অখিল গগৈ গৰুজি উঠিল সকলো দেখিবলৈ পোৱা গ'ল হাইলাকান্দিৰ সেই জনসভাত আপোনালোকে 20খন আসন দিও মই আপোনালোকক এখন নতুন অসম আৰু নতুন বৰাক দিম মই ৰাইজৰ দলৰ সভাপতি হিচাপে আপোনালোকক প্ৰতিশ্ৰুতি দিছো আপোনালোকে মই এজন এমএলএ থাকোতে হিমন্ত এনেকে কপি থাকে আমাৰ যদি 20জন এমএলএ জিকিব পাৰো তেতিয়াহ'লে হিমন্ত নহয় হিমন্তৰ বাপেক থাকিলেও এনেকে লুটিয়াই দিব হয়নে নহয় হয়নে সেইকাৰণে মই আপোনালোকক কৈছো এবাৰ আপোনালোকে ইলেকশ্যনত ৰাইজৰ দলক আপোনালোকৰ এই সমষ্টিৰ পৰা এই সমষ্টি বুলি নতুন নাম দিলে আলগাপুৰ পাটলিচেৰা সমষ্টিৰ পৰা ৰাইজৰ দলৰ আমাৰ কেণ্ডিডেটক আপোনালোকে এবাৰ মোক জিকাই দিব লাগে হবে সবে হাত তালি দিব নাই দিবনে নাই আলগাপুৰ পাটলিচেৰা সমষ্টিটো আমাক দিবনে নাই ৰাইজৰ দল জিকিবনে নাই মই আপোনালোকে যদি সঁচাকে আপোনালোকে যদি আমাক সমষ্টি দিয়ে বৰাকৰ পৰা 4-5টা সমষ্টি দিয়ক মই গ্যাৰান্টি দি আপোনালোকক কৈছো 5টা কাম বৰাকৰ মানুহৰ কাৰণে কৰিব 5টা কাম 1 নম্বৰ কাম বৰাকে যিমান জমিন আছে খেতিৰ জমিন স্মাৰ্ট মিটাৰ গৈ আছো ইমান গাড়ী স্পীডত নচলাব মই গৈ আছো প্ৰথম কথা যদি আপোনালোকে আমাক এবাৰ জিকাই দিয়ে সরকার যদি আমি কৰিব পাৰো তেতিয়া হলে কংগ্ৰেছে লেপেং পেটেং আমাৰ লগত কৰিব নোৱাৰে নহলে কংগ্ৰেছে টকা খাই খতম কৰি দিব কংগ্ৰেছে একদম বিৰাট বিনু কৰি পাৰ্টি আছে হয়নে নহয় কওক যদি আমি চৰকাৰত থাকো বা আমি চৰকাৰ বনাও নাম্বাৰ 1 অসমৰ সব খেতি পথাৰ কৃষি ভূমিতে আমি 5 বছরের ভিতরে জলসিঞ্চনের ব্যবস্থা করি আমি অসমৰ 5 বছরের ভিতর অসমৰ সব পথারতে জলসিঞ্চন পানি ব্যবস্থা করে দিম একটা পথারে 3 বার খেতি হবে এতে একবার খেতি হয় আমি 3 বার খেতি করার একটা পরিবেশ আনবে 3 বার খেতি হবে আর 3 বার যদি খেতি হয় 3 বার খেতি হলে যার ইনকাম 1 লাখ টাকা আসলে 1 বছরত ইনকাম বাহিতে 3 লাখ টাকা হয় না মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যদি ৰাইজৰ দলৰ চৰকাৰ বা ৰাইজৰ দলৰ সহযোগত চৰকাৰ হয় 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত পানী যোগান দিয়া হ'ব মানুহে বছৰত 3 বাৰ খেতি কৰিব লাগিব খেতি কৰিলে মানে খাজনা মাটিৰ যিটো খাজনা আছে এই খাজনা ফ্ৰী কৰি দিয়া হ'ব খাজনা দিব নালাগে আৰু খেতি নকৰি যদি মাটি পেলাই থয় তেতিয়াহ'লে 5 গুণ খাজনা লগাই দিয়া হ'ব ভাল মানে বেয়া হ'ব মাটি পেলাই ল'ব নোৱাৰিব চবে নিজৰ মাটিত খেতি কৰিব লাগে ভাল মানে নহ'লে একবাৰ খেতি কৰি কোন মানুহ ধনী হ'ব হয়নে নাম্বাৰ 1 নাম্বাৰ 2 অসমৰ প্ৰত্যেকজন খেতিয়কৰ যিটো উৎপাদিত বস্তু যেনেকে ধান যেনেকে সৰিয়হ কি বুলি কয় আপোনালোকে শস্য মোৰ উচ্চাৰণটো ইমান ভাল নহয় শস্য নে কি ক'লে সৰিয়হ মানে সৰিয়হ মাষ্টাৰ্ড হয় নে
সৰিয়হ মাষ্টাৰ্ড অইল চিড সৰিয়হ মৰাপাট জোৰ শাক পাচলি যি প্ৰডাকশ্যন কৰিব তামোল চুপাৰী যি প্ৰডাকশ্যন কৰিব প্ৰডাকশ্যন কৰোঁতে যদি 5 টকা খৰচ হয় ইয়াৰ দাম আমি দিম 15 টকা এইটো ইংৰাজীত কয় মিনিমাম ছাপোৰ্ট প্ৰাইচ এটা বন্ধাকবিটো কি বুলি কয় আপোনালোকে এটা বন্ধাকবি 1 কেজি প্ৰডাকশ্যন কৰিবৰ কাৰণে 5 টকা ধৰক সাপোজ ধৰক 5 টকা খৰচ হ'ল খেতিয়কক আমি 2 টকা বিক্ৰী কৰিবলৈ নিদিওঁ প্ৰত্যেকটো বন্ধাকবি যদি 5 টকা খৰচ হৈছে 1 কেজি তেতিয়াহ'লে মিনিমাম 5 from 3 15 টকা খেতিয়কক দাম দিলেকে বেপাৰীও কিনিব পাৰিব নহ'লে চৰকাৰে কিনিব কথাটো বুজিছে কিনি লোৱাৰ পাছত আপোনালোকৰ পৰা 15 টকা কিনিলো আপোনালোকৰ পৰা 2 টকা কিনি লৈ গৈ গুৱাহাটীত কেই টকা হয় জানেনে নাই 80 টকা বন্ধাকবি হয় নে নহয় এতিয়া আপোনালোকৰ পৰা 15 টকা কিনি নিম বিক্ৰী কৰিম 20 টকা গ্ৰাহকে কম দামত পাব আৰু খেতিয়কে বেছি দাম পাব ভালো করে মাজত হিমন্তৰ যিমান সিন্ডিকেট আছে সব সিন্ডিকেট বিলাক ব্ৰহ্মপুত্ৰ ধৰি ভালো করে তো এই যে সিন্ডিকেট তামুলৰ পৰা চুপাৰীৰ পৰা যিটো সিন্ডিকেট লগাইছে এটাকে সিন্ডিকেট কৰা মানুহ সিহঁতক ধৰি জেলত ভৰাই দিয়া হয় হয় ন এটাকে হেতু কৌশিক ৰায় হওক হেতু কি নাম আছিল হা সিন্ডিকেট কৰা কি নাম হা কৌশিক রায় মুলচান বেদ হোক কৌশিক রায় হোক যোনে এই কাম নকৰক লাগিলে সবকে জেলত ভৰাই দিয়া শুনিছেনে নাই শুনিছেনে লোকেল সুপাৰী খুলি দিয়া হ'ব ৰাস্তাত কোনো ট্ৰাক ধৰিব নোৱাৰিব লোকেল সুপাৰী আৰু কোনো বাৰ্মাৰ পৰা সুপাৰী আনিবলৈ দিয়া নহ'ব আমাৰ সুপাৰীৰ দাম পাব হয় নে নহয় সব বস্তু এইটো 2 নম্বৰ 1 নম্বৰ কি ক'লো 1 নম্বৰ ক'লো বছৰত 3বাৰ খেতি কৰিব পথাৰত পানী দিম 2 নম্বৰ ক'লো প্ৰডাক্ট যিবিলাক থাকিব খেতিয়কৰ যিবিলাক উৎপাদন সেইবিলাকক আমি 3 গুণ দাম দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত